Hi friends, welcome to my channel. আজি মই অলপ কাটা নিমকি বনাওঁ বুলি ল'লোঁ। তাৰ বাবে মই ইয়াতে 2 কাপ বাতিটোত ময়দা লৈছোঁ, ইয়াতে 1 কাপ দিছোঁ আৰু 1 কাপ ময়দা লৈছোঁ। অলপ সৰহকৈ বনাই থৈ দিম ঘৰৰ বাবে। আৰু ইয়াতে মই কালজিৰা লৈছোঁ 1.5 চামুচ। আৰু নিমখ দিব লাগিব, আন্দাজমতে আপোনালোকে অলপ নিমখ দি দিব। দি এইখিনি অলপমান এতিয়া ইয়াতে তেল দি দিব লাগিব। মই ইয়াতে এতিয়া প্ৰায় 1.5 চামুচমান ৰিফাইন তেল দি দিছোঁ। আৰু অলপ দি দিওঁ, অলপ সৰহ কৰিয়ে দিলোঁ। মই ইয়াতে প্ৰায় 2.5 চামুচ ৰিফাইন তেল দি দিছোঁ। দি এইখিনি ভালদৰে এইদৰে মঠিব লাগিব। ভালদৰে এইখিনি সনাৰ পাছত এতিয়া মই অলপ ৰেগুলাৰ ৱাটাৰ যি আছে পানী, গৰম পানী ল'ব নালাগে, ৰেগুলাৰ পানী লৈ অলপ অলপকৈ এইখিনি মাৰিব লাগিব। খুব বেছি টানো কৰিব নালাগে আৰু ঢিলাও কৰিব নালাগে। এতিয়া এইখিনি মোৰ ধুনীয়াকৈ মাৰা হৈ গ'ল। এতিয়া এইখিনি মই অলপ সময়ৰ বাবে 10 মিনিটমানৰ কাৰণে মই ঢাকি থৈ দিব লাগিব। আৰু ইয়াতে মই এতিয়া অকণমান হাতত তেল লৈ এই তেলখিনি এইদৰে দি দিছোঁ ওপৰতে। এতিয়া এখন ভিজা কাপোৰ লৈ ওপৰতে এইদৰে ঢাকি থৈ দিলে হ'ল। এতিয়া মোৰ 10 মিনিট হৈ গ'ল। ইয়াৰে পৰা মই এতিয়া লাড়ু বনাই লওঁ। মই বৰ ডাঙৰ ডাঙৰ লাড়ু কৰা নাই, অলপ সৰু সৰু কৰিয়ে কৰিছোঁ। এতিয়া লাড়ুটোত মই অলপ এইদৰে ময়দা অলপ দি লৈছোঁ। লৈ এইটো যিমান পাৰোঁ সিমানখিনি মই ডাঙৰ কৰি বেলি ল'ম। মোটা কৰি ৰাখিব নালাগে, অলপ পাতল কৰিব লাগে। এতিয়া এই বেলি লোৱা লাড়ুটো মই এইদৰে কাটি ল'ম। এয়া আকৌ এবাৰ বেকা কৰি দি এইদৰে কাটিব লাগে। মোৰ কাটা হৈ গ'ল। আৰু এইখিনি মই এতিয়া এইদৰে এটুকুৰা এটুকুৰা কৰি এৰুৱাই লওঁ। এইদৰে মই গোটেইখিনি লাড়ু বনাই লওঁ। এইদৰে এপিচ এপিচকৈ এইদৰে মই আঁতৰাই ল'লোঁ। কটাৰীখনেদি ঠেলা মাৰি দিলেও ওলাই যায়, কিন্তু মই এইদৰেই ল'লোঁ। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এটা কেৰাহীত ৰিফাইন তেল সৰহকৈ দি গৰম হ'বলৈকে দিছোঁ। প্ৰথম অৱস্থাত এইটো একেবাৰে গৰম হ'ব লাগে, তাৰে পাছত এইটো আপোনালোকে মিডিয়ামত দি দিব। যেতিয়া কালাৰটো অলপ বদলি যাব, মচমচীয়া ধৰণৰ হৈ যাব, তেতিয়া আপোনালোকে এইখিনি নমাই থ'ব। এয়া ধুনীয়া কালাৰ হৈ গৈছে অলপ। এইখিনি এতিয়া মই নমাই দিম।
এইবাৰ নেক্সটখিনি মই ভাজিছোঁ। এইদৰে মই আটাইখিনি ভাজি ল'ম। এইয়া ফ্ৰেণ্ডছ, মই আপোনালোকৰ ওচৰত আটাইখিনি নিমকি ভাজি লৈ আনিলোঁ, এটা বাতিত লৈ আনিছোঁ। আৰু আপোনালোকেও এইদৰে বনাই চাব, সঁচাকৈয়ে অতি সোৱাদ লগা হয়। যদিহে ভাল লাগে তেনেহ'লে মোক লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।